টাইমলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো সমগ্ৰ ভাৰতত এতিয়া বাংলাদেশত হিন্দুৰ সংখ্যালঘুৰ সৈতে সংঘটিত হোৱা ঘটনাক তীব্ৰ গৰিহণা প্ৰদান কৰিছে প্ৰান্তে প্ৰান্তে প্ৰতিবাদ সাব্যস্ত কৰিছে এবাৰ সংখ্যালঘু জনসাধাৰণ ওলাই আহিছে ভাৰতত থকা প্ৰতিগৰাকী সংখ্যালঘুৰ সমান্তৰালভাৱে অসমৰ সংখ্যালঘুসকলেও সমগ্ৰ ঘটনাক নিন্দা জনাইছে আৰু বাংলাদেশত থকা সংখ্যালঘু হিন্দুক নিৰাপত্তা প্ৰদান কৰিবলৈ ভাৰত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি সংখ্যালঘু ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে বাংলাদেশৰ বিৰুদ্ধে সিদ্ধান্ত গ্ৰহণ কৰক ভাৰত চৰকাৰে যদি প্ৰয়োজন হয় বাংলাদেশৰ বিৰুদ্ধে ভাৰতে যুদ্ধ ঘোষণা কৰক বুলি দাবী উত্থাপন কৰিছে আৰু অসমৰ প্ৰতিগৰাকী সংখ্যালঘু ভাৰত চৰকাৰৰ লগত থিয় হৈ থাকিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আজি আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে বাংলাদেশত সংঘটিত হোৱা ঘটনাক তীব্ৰ নিন্দা জনাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আমছুৰ সভাপতিগৰাকীৰ সমান্তৰালভাৱে অসমৰ প্ৰতিগৰাকী সংখ্যালঘু বাংলাদেশত সংঘটিত হোৱা ঘটনাক তীব্ৰ নিন্দা জনাইছে লৈছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে এই খবৰ সংখ্যালঘু হিন্দুক কৰা আক্ৰমণ গ্ৰহণযোগ্য নহয় বাংলাদেশত যি ঘটনা সংঘটিত কৰিছে এই ঘটনা আসলে কোনো কাৰণত মানি নলয় এই ঘটনা অতিকৈ নিন্দনীয় আৰু গৰিহণাৰ যোগ্য মানৱীয়তা উলংঘন কৰিছে বাংলাদেশৰ চৰকাৰে বাংলাদেশত ইউনুস চৰকাৰৰ এই সিদ্ধান্তক কোনো কাৰণত মানি লোৱা নহব ভাৰত চৰকাৰে এই বিষয়টোত শীঘ্ৰে ব্যৱস্থা ল'ব লাগে বাংলাদেশীয়ে সময় সময় উত্তৰ পূৰ্বাঞ্চলত চকু দি আহিছে কিন্তু উত্তৰ পূৰ্বাঞ্চলত বাৰে বাৰে বাংলাদেশীয়ে চকু দিয়া কাৰ্য আৰু কোনো কাৰণত ভাৰতে মানি ল'ব নালাগে ভাৰতবাসীৰ প্ৰতি বাংলাদেশীয়ে দেখুৱাই আহিছে কেৱল মাত্ৰ বিদ্বেষী মনোভাৱ আৰু যাৰ বাবে বাৰে বাৰে বাংলাদেশত সংখ্যালঘু হিন্দুসকল আক্ৰমণৰ বলি হ'ব লগা হৈ আহিছে উত্তৰ পূৰ্বাঞ্চলক কাঢ়ি ল'ব বিচাৰি আহিছে বাংলাদেশে সংখ্যালঘু হিন্দুক বাৰে বাৰে টাৰ্গেট কৰি লোৱা হৈছে বাংলাদেশত কিন্তু এই কথা কোনো কাৰণত আৰু সহিব নোৱাৰে অসমৰ নাগৰিকো সহিব নোৱাৰে এনে মৌলবাদী কাৰ্যক আমি কেতিয়াও প্ৰশ্ৰয় দিব নোৱাৰো বুলি মন্তব্য কৰিছে আজিৰ দিনটোত আমছুৰ সভাপতিগৰাকীয়ে ভাৰত চৰকাৰেও বাংলাদেশৰ বিৰুদ্ধে ল'ব লাগে কূটনৈতিক ব্যৱস্থা শীঘ্ৰে এটা কূটনৈতিক ব্যৱস্থা গ্ৰহণ কৰাটো বৰ্তমান সময়ত খুবেই প্ৰয়োজন হৈ পৰিছে প্ৰয়োজন যদি হয় সামৰিক শক্তি ব্যৱহাৰ কৰিব লাগে ভাৰত চৰকাৰে ভাৰত এনেও শক্তিশালী বাংলাদেশৰ বিৰুদ্ধে ভাৰতে চকু দেখুৱালেই উৰি যাব বাংলাদেশৰ বিৰুদ্ধে যদি ভাৰতে সিদ্ধান্ত গ্ৰহণ কৰে তেনেহলে বাংলাদেশে হিৰণত কৰিব লাগিব ভাৰতে শীঘ্ৰে ল'ব লাগে ব্যৱস্থা বাংলাদেশৰ বিৰুদ্ধে এই দাবী উত্থাপন কৰিছে এতিয়া আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ দাবী জনাইছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে জীবন অসমত উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু তেতিয়া এই মন্তব্য কৰিছে বাংলাদেশৰ বিৰুদ্ধে যদি প্ৰয়োজন হয় ভাৰতে যুদ্ধ ঘোষণা কৰিব লাগে বাংলাদেশী কোনো কাৰণত উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত যাতে চকু ৰাখিব নোৱাৰে তাৰ বাবে এতিয়াই ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন অসমৰ প্ৰতিগৰাকী সংখ্যালঘু ভাৰত চৰকাৰৰ লগত থিয় হ'ব শেহতীয়াকৈ উল্লেখ কৰিব লাগিব যে বাংলাদেশত এজন হিন্দু যুৱকৰ ওপৰত যি বৰ্বৰ আক্ৰমণ সংঘটিত হৈছিল সেই ঘটনাই সমগ্ৰ ভাৰতবাসীৰ বুকু কঁপাই তুলিছিল প্ৰতিগৰাকী মানুহৰে বুকু কঁপাই তুলিছিল কাৰণ এটা ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া বাংলাদেশত যিসকল হিন্দু নাগৰিক আছে ভয় সংশয়ত দিন ৰাতি কটাব লগা হৈছে মহিলা যুৱতীয়ে এতিয়া নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে বাংলাদেশত থকা প্ৰতিগৰাকী হিন্দুৱে নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে প্ৰতিটো দিন প্ৰতিটো নিশা ভয় শংকা বুকুত বান্ধি লৈ জীয়াই থাকিব লগা হৈছে এক প্ৰকাৰ বাংলাদেশত এই নিৰাপত্তাহীনতাত ভোগা সংখ্যালঘু হিন্দুসকলৰ বাবে এতিয়া বাংলাদেশৰ ইউনুস চৰকাৰে এবাৰলৈও মাত মতা নাই এবাৰলৈও সিদ্ধান্ত গ্ৰহণ কৰা নাই আৰু সকলোৰে এতিয়া সন্দেহ উপজিছে মহম্মদ ইউনুছৰ ওপৰত কাৰণ শেখ হাছিনাৰ গাদীচ্যুতৰ পিছতে মহম্মদ ইউনুছে যিহেতু বাংলাদেশৰ শাসনভাৰ হাতত তুলি লৈছিল কিন্তু বাংলাদেশৰ শাসনভাৰ হাতত তুলি লোৱা মহম্মদ ইউনুছে কেৱল মাত্ৰ সংখ্যালঘু হিন্দুসকলৰ ওপৰত যেন টাৰ্গেট কৰিবলৈ নিৰ্দেশ দি আহিছে আৰু যাৰ বাবে মহম্মদ ইউনুছে দায়িত্ব লোৱাৰ পিছতে বাংলাদেশত কেৱল মাত্ৰ অশান্ত আৰু অৰাজক পৰিস্থিতি দেখিবলৈ পোৱা গৈছে গতিকে এনে পৰিস্থিতিৰ মাজত শেহতীয়াকৈ যি ঘটনা সংঘটিত হৈছে এই ঘটনাক কিন্তু সম্পূৰ্ণ নিন্দনীয় বুলি আখ্যা দিছে এতিয়া প্ৰতিগৰাকী মানুহে আৰু যাৰ বাবে ভাৰতৰ প্ৰতিগৰাকী সংখ্যালঘু লোকো এতিয়া গৰজি উঠিছে এই ঘটনাৰ বিৰুদ্ধে অসমতো আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অসমত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ নেতৃত্বত দিয়া হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজ ওলাই আহিছে বাংলাদেশৰ ঘটনাক তীব্ৰ নিন্দা জনাইছে বাংলাদেশৰ ঘটনাৰ আঁৰত প্ৰকৃততে কি শক্তি জড়িত হৈ আছে মৌলবাদী শক্তি কোনো কাৰণত আশ্ৰয় দিয়া নহ'ব বুলি আৰু এই মৌলবাদী শক্তি যে জড়িত হৈ আছে সেই কথা প্ৰকাশ কৰি এনেধৰণে আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই বাংলাদেশে বাৰে বাৰে হিন্দু সংখ্যালঘুক টাৰ্গেট কৰি আহিছে উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত চকু থৈ আহিছে উত্তৰ পূৰ্বাঞ্চলক কাঢ়ি ল'ব বিচাৰি আহিছে বাংলাদেশে বাৰে বাৰে
কিন্তু ভাৰত শক্তিশালী, ভাৰত সকলো দিশৰ পৰাই শক্তিশালী, কূটনৈতিক দিশতো ভাৰত শক্তিশালী, সামৰিক শক্তিৰ দিশতো ভাৰত শক্তিশালী। বাংলাদেশ এখন মাত্ৰ সৰু দেশ, গতিকে যদি ভাৰতে সিদ্ধান্ত লয়, ভাৰতে যদি এবাৰ মাত্ৰ ৰঙা চিকু দেখুৱায় তেতিয়াহ'লে বাংলাদেশ উফৰি যাব। গতিকে এনে বাংলাদেশৰ বিৰুদ্ধে এতিয়াই ভাৰতে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। ভাৰতে দেখুৱাই দিব লাগে যে উত্তৰ পূৰ্বত চকু থোৱা বা ভাৰতত চকু দিয়া বাংলাদেশীৰ কি অৱস্থা হ'ব পাৰে। এনে অৱস্থাত এতিয়া আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে অসমলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী অহাৰ সময়তে দাবী জনাইছে প্ৰধানমন্ত্ৰীগৰাকীৰ ওচৰত যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বাংলাদেশৰ বিৰুদ্ধে এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। শীঘ্ৰেই উত্তৰ পূৰ্বাঞ্চলত চকু থোৱা বাংলাদেশীৰ বিৰুদ্ধে কূটনৈতিক ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সামৰিক শক্তি ব্যৱহাৰ কৰিব লাগে, আৰু যদি প্ৰয়োজন হয় বাংলাদেশৰ বিৰুদ্ধে ভাৰতে যুদ্ধ ঘোষণা কৰিব লাগে। আৰু সংখ্যালঘু হিন্দুসকলৰ সৈতে বাংলাদেশত যি ঘটনা সংঘটিত হৈছে, যি বৰ্বৰতাৰ বলি হ'ব লগা হৈছে, এই ঘটনাৰ যিসকল লোক বলি হৈছে তেওঁলোকক নিৰাপত্তা দিবলৈ ভাৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ভাৰত চৰকাৰে বাংলাদেশীৰ বিৰুদ্ধে যিয়েই সিদ্ধান্ত নলওক কিয় প্ৰতিটো খোজতে সহযোগ কৰিব অসমৰ সংখ্যালঘু লোকসকলে। এনেধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰি শীঘ্ৰেই বাংলাদেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰি আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য। এই মুহূৰ্তত আমাৰ হাতত আছে ৰেজাউল কৰিম চৰকাৰৰ ভাষ্য আগবঢ়াবলৈ চেষ্টা কৰিম। প্ৰথম কথা হৈছে স্পষ্ট কথা, বাংলাদেশত যি ধৰণে সংখ্যালঘু হিন্দু ভাইসকলৰ ওপৰত নিৰ্যাতন চলোৱা হৈছে, এই অমানৱীয় কাণ্ডক কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু কেতিয়াও আমি সহ্য কৰিব নোৱাৰোঁ। ইয়াক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু ভাৰত চৰকাৰক আমি কঠোৰ ষ্টেপ ল'বৰ কাৰণে আহ্বান জনাইছোঁ। এই বাংলাদেশে সময়ে সময়ে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি চকু দিয়ে, ভাৰত বিৰোধী বিদ্বেষী মনোভাৱ দেখুৱায়, তাৰোপৰি বাংলাদেশৰ সংখ্যালঘুসকলৰ ওপৰত। কাৰণ মৌলবাদী শক্তিক কোনো পদ্ধতিতে আমি প্ৰশ্ৰয় দিব নালাগে। কাৰণ এইটো কথা স্পষ্ট যে যিকোনো এনেকুৱা ধৰণৰ কাণ্ড কোনোৱে সহ্য নকৰে। বিশ্বৰ প্ৰতিটো ঠাইতে সংখ্যালঘু ৰাইজ এনেকুৱা ধৰণৰ যদি অত্যাচাৰিত হয় তেনেহ'লে মানুহ কেনেকৈ জীয়াই থাকিব। গতিকে মানৱতাক সম্পূৰ্ণ ভুলণ্ডিত কৰা হৈছে বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে। মই ভাবোঁ যে ভাৰত চৰকাৰে ইতিমধ্যে কূটনৈতিকভাৱে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, প্ৰয়োজনত সামৰিক শক্তি প্ৰয়োগ কৰিব লাগে। বাংলাদেশৰ বিৰুদ্ধে বাংলাদেশৰ দৰে সৰু কাণ্ট্ৰি এটাই, এটা সৰু দেশে বা ভাৰত চৰকাৰে চকু দেখুওৱাৰ আগতে এই বাংলাদেশ উৰি যাব। তেনেকুৱা এখন দেশে আমাৰ উত্তৰ পূৰ্বাঞ্চলক চকু দিয়ে, উত্তৰ পূৰ্বাঞ্চলক কাঢ়ি ল'ব বিচাৰে, তাতে আকৌ সংখ্যালঘুসকলৰ ওপৰত অমানৱীয় অত্যাচাৰ চলায়। তাৰপিছতো ভাৰত চৰকাৰে এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ নকৰে কিয়? আমি ভাৰত চৰকাৰক স্পষ্ট দাবী উত্থাপন কৰিছোঁ যে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি স্পষ্টভাৱে দাবী উত্থাপন কৰিছোঁ যে বাংলাদেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ভাৰত চৰকাৰে যদি কূটনৈতিকভাৱে আৰম্ভ কৰক, প্ৰয়োজনত সামৰিক শক্তি প্ৰয়োগ কৰক। আমি স্পষ্ট কৰিছোঁ যে বাংলাদেশে যদি এনেকুৱা ধৰণে ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰে, নৰ্থ ইষ্টৰ প্ৰতি চকু দিয়ে, তেনেহ'লে যুদ্ধই ঘোষণা কৰিব লাগে, স্পষ্ট কথা আমাৰ। গতিকে আমি এইটো কোনো পদ্ধতিতে নামানো আৰু বাংলাদেশৰ সকলো সংখ্যালঘুসকলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ভাৰত চৰকাৰে যিকোনো পদক্ষেপ গ্ৰহণ কৰক। আমাৰ অসমৰ বা ভাৰতবৰ্ষৰ সকলো সংখ্যালঘুসকল আমি ভাৰত চৰকাৰৰ লগত থিয় হৈ আছোঁ। প্ৰথম কথা হৈছে স্পষ্ট কথা, বাংলাদেশত যি ধৰণে সংখ্যালঘু হিন্দু ভাইসকলৰ ওপৰত নিৰ্যাতন চলোৱা হৈছে, এই অমানৱীয় কাণ্ডক কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু কেতিয়াও আমি সহ্য কৰিব নোৱাৰোঁ। ইয়াক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু ভাৰত চৰকাৰক আমি কঠোৰ ষ্টেপ ল'বৰ কাৰণে আহ্বান জনাইছোঁ। এই বাংলাদেশে সময়ে সময়ে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি চকু দিয়ে, ভাৰত বিৰোধী বিদ্বেষী মনোভাৱ দেখুৱায়, তাৰোপৰি বাংলাদেশৰ সংখ্যালঘুসকলৰ ওপৰত। কাৰণ মৌলবাদী শক্তিক কোনো পদ্ধতিতে আমি প্ৰশ্ৰয় দিব নালাগে। কাৰণ এইটো কথা স্পষ্ট যে যিকোনো এনেকুৱা ধৰণৰ কাণ্ড কোনোৱে সহ্য নকৰে। বিশ্বৰ প্ৰতিটো ঠাইতে সংখ্যালঘু ৰাইজ এনেকুৱা ধৰণৰ যদি অত্যাচাৰিত হয় তেনেহ'লে মানুহ কেনেকৈ জীয়াই থাকিব। গতিকে মানৱতাক সম্পূৰ্ণ ভুলণ্ডিত কৰা হৈছে বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে। মই ভাবোঁ যে ভাৰত চৰকাৰে ইতিমধ্যে কূটনৈতিকভাৱে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, প্ৰয়োজনত সামৰিক শক্তি প্ৰয়োগ কৰিব লাগে। বাংলাদেশৰ বিৰুদ্ধে বাংলাদেশৰ দৰে সৰু কাণ্ট্ৰি এটাই, এটা সৰু দেশে বা ভাৰত চৰকাৰে চকু দেখুওৱাৰ আগতে এই বাংলাদেশ উৰি যাব। তেনেকুৱা এখন দেশে আমাৰ উত্তৰ পূৰ্বাঞ্চলক চকু দিয়ে, উত্তৰ পূৰ্বাঞ্চলক কাঢ়ি ল'ব বিচাৰে, তাতে আকৌ সংখ্যালঘুসকলৰ ওপৰত অমানৱীয় অত্যাচাৰ চলায়। তাৰপিছতো ভাৰত চৰকাৰে এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ নকৰে কিয়? আমি ভাৰত চৰকাৰক স্পষ্ট দাবী উত্থাপন কৰিছোঁ যে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি স্পষ্টভাৱে দাবী উত্থাপন কৰিছোঁ যে বাংলাদেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ভাৰত চৰকাৰে যদি কূটনৈতিকভাৱে আৰম্ভ কৰক, প্ৰয়োজনত সামৰিক শক্তি প্ৰয়োগ কৰক। আমি স্পষ্ট কৰিছোঁ যে বাংলাদেশে যদি এনেকুৱা ধৰণে ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰে, নৰ্থ ইষ্টৰ প্ৰতি চকু দিয়ে, তেনেহ'লে যুদ্ধই ঘোষণা কৰিব লাগে, স্পষ্ট কথা আমাৰ। গতিকে আমি এইটো কোনো পদ্ধতিতে নামানো আৰু বাংলাদেশৰ সকলো সংখ্যালঘুসকলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ভাৰত চৰকাৰে যিকোনো পদক্ষেপ গ্ৰহণ কৰক। আমাৰ অসমৰ বা ভাৰতবৰ্ষৰ সকলো সংখ্যালঘুসকল আমি ভাৰত চৰকাৰৰ লগত থিয় হৈ আছোঁ। প্ৰথম কথা হৈছে স্পষ্ট কথা, বাংলাদেশত যি ধৰণে সংখ্যালঘু হিন্দু ভাইসকলৰ ওপৰত নিৰ্যাতন চলোৱা হৈছে, এই অমানৱীয় কাণ্ডক কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু কেতিয়াও আমি সহ্য কৰিব নোৱাৰোঁ।
ইয়াক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু ভাৰত চৰকাৰক আমি কঠোৰ ষ্টেপ ল'বৰ কাৰণে আহ্বান জনাইছোঁ। এই বাংলাদেশে সময়ে সময়ে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি চকু দিয়ে, ভাৰত বিৰোধী বিদ্বেষী মনোভাৱ দেখুৱায়। তাৰোপৰি বাংলাদেশৰ সংখ্যালঘুসকলৰ ওপৰত, কাৰণ মৌলবাদী শক্তিক কোনো পদ্ধতিতে আমি প্ৰশ্ৰয় দিব নালাগে। কাৰণ এইটো কথা স্পষ্ট যে যিকোনো এনেকুৱা ধৰণৰ কাণ্ড কোনোৱে সহ্য নকৰে। বিশ্বৰ প্ৰতিটো ঠাইতে সংখ্যালঘু ৰাইজ এনেকুৱা ধৰণৰ যদি অত্যাচাৰিত হয়, তেনেহ'লে মানুহ কেনেকৈ জীয়াই থাকিব? গতিকে মানৱতাক সম্পূৰ্ণ ভুলণ্ডিত কৰা হৈছে বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে। মই ভাবোঁ যে ভাৰত চৰকাৰে ইতিমধ্যে কূটনৈতিকভাৱে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, প্ৰয়োজনত সামৰিক শক্তি প্ৰয়োগ কৰিব লাগে। বাংলাদেশৰ বিৰুদ্ধে, বাংলাদেশৰ দৰে সৰু কাণ্ট্ৰি এটাই, এটা সৰু দেশে বা ভাৰত চৰকাৰে চকু দেখুওৱাৰ আগতে এই বাংলাদেশ উৰি যাব। তেনেকুৱা এখন দেশে আমাৰ উত্তৰ পূৰ্বাঞ্চলক চকু দিয়ে, উত্তৰ পূৰ্বাঞ্চলক কাঢ়ি ল'ব বিচাৰে, তাতে আকৌ সংখ্যালঘুসকলৰ ওপৰত অমানৱীয় অত্যাচাৰ চলায়। তাৰপিছতো ভাৰত চৰকাৰে এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ নকৰে কিয়? আমি ভাৰত চৰকাৰক স্পষ্ট দাবী উত্থাপন কৰিছোঁ যে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি স্পষ্টভাৱে দাবী উত্থাপন কৰিছোঁ যে বাংলাদেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ভাৰত চৰকাৰে যদি কূটনৈতিকভাৱে আৰম্ভ কৰক, প্ৰয়োজনত সামৰিক শক্তি প্ৰয়োগ কৰক। আমি স্পষ্ট কৰিছোঁ যে বাংলাদেশে যদি এনেকুৱা ধৰণে ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰে, নৰ্থ ইষ্টৰ প্ৰতি চকু দিয়ে, তেনেহ'লে যুদ্ধই ঘোষণা কৰিব লাগে, স্পষ্ট কথা আমাৰ। গতিকে আমি এইটো কোনো পদ্ধতিতে নামানো আৰু বাংলাদেশৰ সকলো সংখ্যালঘুসকলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ভাৰত চৰকাৰে যিকোনো পদক্ষেপ গ্ৰহণ কৰক। আমাৰ অসমৰ বা ভাৰতবৰ্ষৰ সকলো সংখ্যালঘুসকল আমি ভাৰত চৰকাৰৰ লগত থিয় হৈ আছোঁ। প্ৰথম কথা হৈছে স্পষ্ট কথা, বাংলাদেশত যি ধৰণে সংখ্যালঘু হিন্দু ভাইসকলৰ ওপৰত নিৰ্যাতন চলোৱা হৈছে, এই অমানৱীয় কাণ্ডক কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু কেতিয়াও আমি সহ্য কৰিব নোৱাৰোঁ। ইয়াক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু ভাৰত চৰকাৰক আমি কঠোৰ ষ্টেপ ল'বৰ কাৰণে আহ্বান জনাইছোঁ। এই বাংলাদেশে সময়ে সময়ে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি চকু দিয়ে, ভাৰত বিৰোধী বিদ্বেষী মনোভাৱ দেখুৱায়। তাৰোপৰি বাংলাদেশৰ সংখ্যালঘুসকলৰ ওপৰত, কাৰণ মৌলবাদী শক্তিক কোনো পদ্ধতিতে আমি প্ৰশ্ৰয় দিব নালাগে। কাৰণ এইটো কথা স্পষ্ট যে যিকোনো এনেকুৱা ধৰণৰ কাণ্ড কোনোৱে সহ্য নকৰে। বিশ্বৰ প্ৰতিটো ঠাইতে সংখ্যালঘু ৰাইজ এনেকুৱা ধৰণৰ যদি অত্যাচাৰিত হয়, তেনেহ'লে মানুহ কেনেকৈ জীয়াই থাকিব? গতিকে মানৱতাক সম্পূৰ্ণ ভুলণ্ডিত কৰা হৈছে বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে। মই ভাবোঁ যে ভাৰত চৰকাৰে ইতিমধ্যে কূটনৈতিকভাৱে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, প্ৰয়োজনত সামৰিক শক্তি প্ৰয়োগ কৰিব লাগে। বাংলাদেশৰ বিৰুদ্ধে, বাংলাদেশৰ দৰে সৰু কাণ্ট্ৰি এটাই, এটা সৰু দেশে বা ভাৰত চৰকাৰে চকু দেখুওৱাৰ আগতে এই বাংলাদেশ উৰি যাব। তেনেকুৱা এখন দেশে আমাৰ উত্তৰ পূৰ্বাঞ্চলক চকু দিয়ে, উত্তৰ পূৰ্বাঞ্চলক কাঢ়ি ল'ব বিচাৰে, তাতে আকৌ সংখ্যালঘুসকলৰ ওপৰত অমানৱীয় অত্যাচাৰ চলায়। তাৰপিছতো ভাৰত চৰকাৰে এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ নকৰে কিয়? আমি ভাৰত চৰকাৰক স্পষ্ট দাবী উত্থাপন কৰিছোঁ যে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি স্পষ্টভাৱে দাবী উত্থাপন কৰিছোঁ যে বাংলাদেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ভাৰত চৰকাৰে যদি কূটনৈতিকভাৱে আৰম্ভ কৰক, প্ৰয়োজনত সামৰিক শক্তি প্ৰয়োগ কৰক। আমি স্পষ্ট কৰিছোঁ যে বাংলাদেশে যদি এনেকুৱা ধৰণে ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰে, নৰ্থ ইষ্টৰ প্ৰতি চকু দিয়ে, তেনেহ'লে যুদ্ধই ঘোষণা কৰিব লাগে, স্পষ্ট কথা আমাৰ। গতিকে আমি এইটো কোনো পদ্ধতিতে নামানো আৰু বাংলাদেশৰ সকলো সংখ্যালঘুসকলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ভাৰত চৰকাৰে যিকোনো পদক্ষেপ গ্ৰহণ কৰক। আমাৰ অসমৰ বা ভাৰতবৰ্ষৰ সকলো সংখ্যালঘুসকল আমি ভাৰত চৰকাৰৰ লগত থিয় হৈ আছোঁ। প্ৰথম